ভেদাইলতা আৰু নৰসিংহ পাত অলপমান বজাৰৰ পৰা আনিছিলে। জীয়া মাছ পালে বনাম বুলি ফ্ৰিজতে থৈ দিওঁতে অকণমান শুকায়ে গ'ল। কিন্তু শৰীৰৰ বাবে যিহেতু যথেষ্ট উপকাৰী, গতিকে ভালকৈ বাছি ধুই ল'লোঁ। এতিয়া মিক্সিৰ জাৰটোত অকণমান পানী দি মিহিকৈ পিচি ল'লোঁ। এখন ডাঙৰ চেকনিত ভালকৈ হাতেৰে হেঁচি হেঁচি চেকি ৰসটো উলিয়াই ল'লোঁ আৰু সিটাখিনিও ৰাখি দিছোঁ বৰ বনাবলৈ। কেইটুকুৰামান আদা আৰু কেইফুটামান নহৰু খুন্দনাটোত খুন্দি লৈছোঁ। এনেকৈ খুন্দি ল'লে সোৱাদটো বেছি ভাল হয়। শিঙৰা মাছ অলপ আছিলে, ভালকৈ বাছি ধুই মেলি নিমখ হালধি সানি ল'লোঁ। কেৰাহীত সৰিয়হৰ তেল গৰম কৰিলোঁ, মাছকেইটা ভাজি ল'লোঁ। শিঙৰা মাছ ফুটে, সেইকাৰণে অকণমান ভয়ে লাগে, ভাজোঁতে অকণমান সাৱধান হ'ব। মাছকেইটা কাঢ়ি লোৱাৰ পাছত অকণমান পাঁচফোৰণ দিলোঁ, তেজপাত দিলোঁ আৰু এটা পকা জলকীয়া দিলোঁ। অকণমান সময় ভাজি লোৱাৰ পাছত সৰু সৰুকৈ কটা পিঁয়াজ দিলোঁ, সেইখিনিও ভাজি ল'লোঁ। খুন্দি লোৱা আদা নহৰুখিনি দিলোঁ, অকণমান সময় আকৌ ভাজি ল'লোঁ। সিজোৱা আলু পিটিকি দি দিলোঁ, নিমখ হালধি অকণমান, জিৰা গুড়ি জালুকৰ গুড়ি দিলোঁ। মছলাৰ সৈতে আলুখিনি ভালদৰে ভাজি লোৱাৰ পাছত নৰসিংহ আৰু ভেদাইলতাৰ জোলখিনি দি দিলোঁ। উতলি আহিলত ভাজি থোৱা মাছকেইটা দি দিলোঁ। গেছটো একেবাৰে ল' কৰি দিছোঁ, ঢাকি দিছোঁ মাছ সিজিবৰ কাৰণে। জোলখন হৈ আহিলত অলপমান ধনিয়া পাত কাটি দিলোঁ। নৰসিংহ আৰু ভেদাইলতা দি বনোৱা মাছৰ জোলখন সকলোৰে প্ৰিয় আৰু সকলোৱে জানে বনাবলৈ। মই মোৰ পদ্ধতিটো দেখুৱালোঁ। আজিলৈ